দলে বলে জনতা আগবাঢ়ি আহিছে উদ্দেশ্য ৰক্তদান উপলক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন স্থান কোকৰাঝাৰ জিলাৰ ফকিৰা গ্ৰাম মুখ্যমন্ত্ৰীৰ উপজা দিন উদযাপনৰ এক অভিনৱ আয়োজন এই বৃহৎ ৰক্তদান শিবিৰৰ উদ্যোক্তা বিটিআৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত যে ইমান লৰা হৈছাৰে আগবাঢ়ি আহিছে ব্লাড দিবৰ কাৰণে তো এইটো ডাঙৰ মেছেজ হিউম্যানিটি মানে মেছেজ এটা আগতে মানুহক ক'ব লাগিছিল যে ব্লাড দিয়ক কিন্তু এতিয়া ক'ব লগা নাই ইন্টেনশনালি আহিছে 1 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন 55 বছৰ সম্পূৰ্ণ কৰি 56 বছৰ বয়সত ভৰি দিলে মুখ্যমন্ত্ৰীয়ে ৰাজ্যত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি নিৰ্বিশেষে ভিন ভিন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ উপজা দিন ফকিৰা গ্ৰামৰ পুৰণি বজাৰৰ ৰাজহুৱা খেলপথাৰত মুখ্যমন্ত্ৰীগৰাকীৰ উপজা দিন উদযাপনৰ বাবে যোৱা এসপ্তাহৰ প্ৰায় চলিছিল প্ৰস্তুতি বিশাল পেণ্ডেল নিৰ্মাণ কৰি 100খন বিছনা পতা হৈছিল যেন এখন চৰকাৰী চিকিৎসালয় নিৰ্মাণ কৰা হৈছিল এনেদৰে বিটিআৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ ইএম গৰাকীৰ উদ্যোগত আয়োজন কৰা এই ৰক্তদান শিবিৰত সেৱা আগবঢ়াবলৈ স্বেচ্ছাই আগবাঢ়ি আহিছিল বিটিআৰৰ বিভিন্ন চৰকাৰী চিকিৎসালয়ৰ লগতে ওচৰৰ ধুবুৰী বৰপেটা নলবাৰী আদি জিলাৰ মেডিকেল কলেজসমূহৰ পৰাও চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দল বহুত এনেকুৱা মানুহ আছে আমি দেখা পাওঁ যে তেজৰ ডেফিচিয়েন্সিত মানুহ মৰিব লগা হয় তো তেজৰ অভাৱত এটলিষ্ট মানুহ যাতে নমৰে সেইকাৰণে মই চিন্তা কৰিছোঁ মই আহ্বান জনাম তেজ দি পেলাই মানুহৰ জীৱন বচাৰ অলপ প্ৰয়াস কৰিব ঠিক একেদৰে বিভিন্ন ৰক্তদাতা সংগঠনসমূহেও স্বেচ্ছাই আগবাঢ়ি আহি এই ৰক্তদান কাৰ্যসূচীৰ অংশীদাৰ হয় বহুত ভাল অনুভৱ মই এবাৰ মোৰ 5th টাইম ধন্যবাদ জনাব লাগিব অৰূপ দে ছাৰক যে ইমান ধুনীয়া এটা ব্যৱস্থা পদক্ষেপ এটা লৈছে দিলো ভাল লাগিছে আৰু আজি হেপী বাৰ্থডে ছাৰ আমাৰ চিএম ছাৰৰ অসমৰ মুখ্যমন্ত্ৰী ভাল লাগিছে বহুত ভাল লাগিছে পুৱা ঠিক 9 বজাত প্ৰথমেই ৰক্তদান কৰে এই কাৰ্যসূচীৰ প্ৰধান উদ্যোক্তা বিটিআৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ ইএম গৰাকীয়ে আৰু ইয়াৰ পিছতে পুৱাৰে পৰা সমবেত জনতাই কৰে ৰক্তদান অধিকাংশই আছিল যুৱক যুৱতী পুৱাৰ পৰা আৰম্ভ হোৱা ৰক্তদানৰ কাৰ্যসূচী অব্যাহত ৰয় সন্ধিয়া পৰ্যন্ত মই আই এম ভেৰি হেপী দেট আই হেভ গট ফুল্লি কপাৰেশ্যন ৰাইজৰ সঁহাৰি পাইছোঁ আৰু স্পেচিয়েলি ইয়তৰ সঁহাৰি পাইছোঁ যিমান ডোনাৰ ইয়াতে আহিছে গোটেই মাখা ইয়ত এনেদৰেই এক সামাজিক বাৰ্তা দি ফকিৰা গ্ৰামৰ ৰাইজে উদযাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ উপজা দিনটো ফকিৰা গ্ৰামৰ পৰা কৃষ্ণ বৰ্মন আৰু কুলেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ